Dear students, chapter 8 tour number 4 to চাওঁ বাকি কিটা তোমালোকে পাৰিবাই আৰু এটু পাৰিবা মান বহুৱা গলে হৈ গল তথাপি অকনমান দিহল কাৰণে মই কৰি দিছো আমি sin 30 ডিগ্ৰী মান বহুৱাই যাওঁ ঠিক আছে sin 30 ডিগ্ৰী মান কিমান আছিল হাফ প্লাস tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী আছিল 1 minus cosec 60 ডিগ্ৰী কিমান আছিল 2/√3 মনত আছে নিশ্চয় আমি কৰোতে কিন্তু এবিলাক আমাৰ পটাপট আহিছিল sec 30 ডিগ্ৰী কিমান আছিল 2/√3 আৰু কৰি গলে এবিলাক মনত আহি যাব cos 60 ডিগ্ৰী কিমান আছিল হাফ প্লাস cot 45 ডিগ্ৰী কিমান আছিল 1 হল এতিয়া আমি কৰি গলে হৈ যাব কি আছিল এটো হাফ প্লাস 1 minus 2/√3 কি কৰিম এতিয়া আমি এতে এলসিয়াম লম কি এলসিয়াম লম এটা আছে 2 এটা আছে √3 সো হয়না 2√3 ইয়াত 1 আছে সো আমি 2√3 এলসিয়াম লম এতিয়া আমি উপৰটো কৰি লম আগত 2√3 এলসিয়াম ললত ইয়াত কি আছে 2 আছে only √3 হ'ব হয়না নিশ্চয় বুজি পাইছা 2 আছে 2 গুণে 2 only √3 থাকি গল √3 into 1 √3 plus 1 আছে তলত 1 এ 2√3 2√3 1 2√3 হয় না হয় minus এবাৰ সো √3 1 √3 1 সো 2 থাকিলে 2 2 গুণ 4 4 হ'ব না -4 এটো এতিয়া আমি এলসিয়াম লম √3 2 এটো আমি 2√3 এলসিয়াম লম এই নিয়মখিনি জানিবৰ কাৰণে মই অংকটো কৰিছো মান বহুৱাই আগতো ইজি আছিল মান বহুৱাই কৰি দিলে হল এখিনি কেনেকৈ কৰিম যত জেনে কৈ লব লাগে তেনে কৈ তোমালোকে লৈ কৰি যাবা এলসিয়াম যেতিয়া ললো 2√3 ইয়াত √3 2 আছে 2 into 2 2 into 2 4 হ'ব হল 4 প্লাস চিন ইয়াত 2 গুণে 2 2 গুচি গল থাকিলে √3 1 ক পূৰণ কৰিলে কি হ'ব √3 নিশ্চয় বুজি পাইছে এখিনি 1 আছে 2√3 হ'ব হল এতিয়া কি কৰিম চোৱা এতিয়া আমি এটো আৰু এটো পাতি পেলাম যেটো হৰণ হৈ আছে এডালে আমি পূৰণ কৰিলে এটো এখিনিত এনেকৈ পাতো নে কেনেকৈ পাতো হেতু দেখাবৰ কাৰণে আকৌ কৰিছো তোমালোকে নিশ্চয় জানা এতিয়া আৰু প্ৰেক্টিস কৰিবৰ টাইম ধুমধাম ৰিভাইজ নহয় জানো তথাপিটো অকনমান যদি কিবা কাৰোবাৰ আছে সেই কাৰণে মই দিছো বাই 2√3 হল ইনটু কৰিলে আমাৰ এটো লুটি খাই যায় 2√3 আমাৰ ওপৰত হ'ব নিশ্চয় জানা তোমালোকে এখিনি তলত হ'ব 4 + √3 + 2√3 হল এতিয়া চোৱা এটা আমি ক্ৰস কৰি কিবা থাকিলে কাটিব পাৰো মিলি গল কাটিলো হল এতিয়া আমাৰ ওপৰত থাকিলে √3 + 2√3 - 4 বাই এটো থাকিলে 4 + √3 + 2√3 হলা ইয়াত এতিয়া আমাৰ √3 কেটা আছে ইয়াত √3 1 ইয়াত √3 2 ইয়াত দুটা আছে ইয়াত এটা আছে 3 হল প্লাস নহয় জানো 3 √3 হল -4 বাই তলত কি আছে √3 4 √3 ইয়াত এটা ইয়াত √3 দুটা প্লাস আছে 2 সো 4 + 2 1 2 + 1 3 √3 হল এখিনলৈকে হল এতিয়া আমি কি কৰিম চাবা এটো 4 + 3 √3 a + b * a - b আমি লৈ যাম এটা আমি 4 - 3 √3 ইয়াক কৰি দিম প্লাস আছে -3 √3 আৰু ইয়াক যেতিয়া -4 - 3 √3 কৰিলো ওপৰটো 4 - 3 √3 ওপৰটোকো আমাৰ কৰিব লাগিব 3 √3 - 4 ওপৰত আছিল এটো তলত আছিল এটো তলৰ এটো আমি প্লাস থকাৰ কাৰণে একে মাইনাসে কৰিলো যেহেতু তলৰটোক মাইনাসে কৰিছো ওপৰটোকো মাইনাসে কৰিব লাগিব কিন্তু as it is একেটাই বহাব লাগিব সো কৰবা আমি এটো
পূৰণ কৰিব লাগিব যেটো দুইটা মাইনাস আছে সো 3√3 4 4 3 গুণ 12 12√3 আকৌ এটো আমি ইয়াক কৰিম মাইনাস চিন দিম 3√3 3√3 9 3 3 গুণ 9 9 into √3 into √3 only 3 আমি পাতিব পাৰো নহয় জানো হল এটো কাম কৰি এটা মাইনাস চিন হা মাইনাস 4 আমি 4 কইলো 16 পালো মাইনাস চিন আছে যেটো মাইনাস চিনে আমি কৰিছো মাইনাসে কইলে মাইনাসে প্লাস 4 3 গুণ 12 √3 বুজি পালানে এটো পূৰণ কৰিলা 4 3 গুণ 12 √3 বাই এটো সা a plus b into a minus b ফর্মুলাটোত আছে না সো আমি এককভাবে পাতিয়ে দিও না না পাতো বুজি পাবা না a square minus b square হবে a square মানে 4 square মানে 4 গুণ 16 minus b square মানে 3 into √3 b square এটো b square হলে 3 3 গুণ 9 হবে আৰু √3 হোল স্কয়ার হলে only 3 হবে শর্টকে কৰিবলৈ শিকা আৰু মানে মই এটো একিটা কোনমান দেখাই দিছো বাৰু ঠিক আছে এটো নহব জানো b square যদি এটো হয় 3 উপর স্কয়ার 3 গুণ 9 into √3 দুটা নহব জানো দুটা √3 হলে only 3 নাপাও জানো আমি ঠিক আছে 9 গুণ 27 আমি পাতিব পাৰো ডাইৰেক্ট পাতিয়ে দিব পাৰো এখিনতে 27 এ পাতি দিও ন ডাঙৰ হল আৰু এটা পাৰিবা ঠিক আছে 16 minus 27 বুলি কওঁতে আমাৰ মাইনাস চিন আগত আহি যাব হয়নে মাইনাস চিন আগত আহি গলে আমাৰ 11 হ'ব হল এটো কি হ'ব এতিয়া 12√3 plus 12 এবং 24 24√3 বহুত ডাঙৰ হৈ গল ন minus 27 এটো 9 গুণ 27 হ'ব minus 27 minus 16 minus 27 minus 16 এটোই হয় এটো খালি মাইনাস চিন নহলে हैना এই দুইটা মাইনাস হল সো আগত মাইনাস চিন হ'ব আৰু দুইটা আমি প্লাস কৰিম 43 বুজি পালা না 9 গুণ 27 হয় minus 27 মাইনাস আগত মাইনাস চিন হয় দুইটা প্লাস কৰি দিলো হ'ল ঠিক আছে এতিয়া আমি কি কৰিম 24√3 minus 43 এটো তোমালকে এটো কৰিব পাৰা -43 টো প্ৰথম পাতি plus 24√3 হলাই দিলো এটো আগলৈ আনিলো হা -11 এটা আমি মাইনাস চিনটো উলিয়াই আনিলো 43 -24√3 হল -11 এনেকবিলাক কৰিব লাগিব কাটিলো आंसर কি পালো জানা নে 43 -24√3/11 এটো আমাৰ মান কেনেকৈ কৰিলো নিশ্চয় বুজি পাইছা আৰু কৰি গলে এইবিলাক ইজি হয় নেক্সট ভিডিওত লগ পাম কমেন্ট দিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ভাল লাগিব থ্যাংক ইউ